নমস্কাৰ মই 26 তাৰিখে 26 এপ্ৰিল 2025 চনৰ 26 তাৰিখৰ দিনা এটা ভুল বাক্য ক'লো তাৰ বাবে ক্ষমা খুজিবৰ কাৰণে মই এই ভিডিঅ'টো বনাইছো 26 এপ্ৰিলৰ দিনৰ ভাগত আজি মই লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত যেতিয়া নিৰ্বাচনৰ পঞ্চায়ত নিৰ্বাচনৰ কেম্পেইন কৰি ঘূৰি ফুৰিছিলোঁ তেতিয়া মই এটা বাক্য ক'লো যিটো বাক্যই এতিয়া মোক বৰ অস্বস্তিত পেলাইছে সেইকাৰণে সেই বাক্যটো উঠাই ল'বৰ কাৰণে আৰু মোৰ ভুলটো স্বীকাৰ কৰিবৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ এতিয়া ৰাতি 1:20 হৈছে 1:20 কৈছে 26 তাৰিখ ৰাতি বুলিও ক'ব পাৰে বা 27 তাৰিখ পুৱা বুলি আপুনি ক'ব পাৰে মই এইমাত্ৰ নিৰ্বাচনৰ কাম-কাজ সামৰি লখিমপুৰত প্ৰচাৰ কাৰ্য সামৰি থকা ঠাই আহি পাইছোঁহি এই মুহূৰ্তত মই ক'ব খুজিছোঁ যে আজি দিনৰ ভাগত মই কৈছিলোঁ যে বিজেপিক ভোট দিয়া মুছলমানসকল কাফেৰ যিসকল মুছলমানে বিজেপিক ভোট দিয়ে সেইসকল নৰকত যাব মই এনেকুৱা ধৰণৰ বাক্য এটা কৈছিলোঁ এই বাক্যটো মোৰ ভুল আছিলে এতিয়া মোৰ সকলো বন্ধু মহল আৰু মোৰ দলীয় সতীৰ্থসকলে মোক এনে এটা বাক্য কোৱাৰ কাৰণে সমালোচনা কৈছে যে মোৰ নিচিনা এজন যুক্তিবাদী আৰু প্ৰগতিশীল মানুহে এনেকুৱা এটা তৰল এনেকুৱা এটা ধৰ্মীয় চেণ্টিমেণ্ট থকা এনেকুৱা ধৰণৰ বক্তব্য কেতিয়াও প্ৰকাশ কৰা উচিত নাছিল এয়া অযুক্তিকৰ বক্তব্য আৰু এইটো ধাৰ্মিক মানুহে কোৱা ধৰ্মক লৈ ধৰ্মভীৰু মানুহে কোৱা কথাৰ বাহিৰে আন একো নহয় বুলি মোক প্ৰত্যেকজন মোৰ সতীৰ্থ যিসকল মোৰ যিসকলে আদৰ্শগতভাৱে ভাল পায় সেইসকলে মোক সকলোৱে সমালোচনা কৰিছে সেইকাৰণে এই মুহূৰ্তত মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে মই এটা ভুল বাক্য কৈছিলোঁ যিটো ভুল বাক্য মোৰ মুখেদি ওলোৱাটো উচিত নাছিলে মই কৈছিলোঁ যে যিসকল মুছলমান লোকে বিজেপিক ভোট দিয়ে সেইসকল কাফেৰ সেইসকল নৰকলৈ যাব এনেকুৱা ধৰণৰ আল্লাই তেওঁলোকক শাস্তি দিব এনেকুৱা ধৰণৰ বক্তব্য এটা প্ৰকাশ কৰিছিলোঁ মই একজেক্ট বাক্যটো ক'ব নোৱাৰিব পাৰোঁ কিন্তু এনেকুৱা ধৰণৰ বাক্য এটা প্ৰকাশ কৰিছিলোঁ আচলতে গোটেই দিন ৰাত যোৱা কিছুদিন ধৰি একেৰাহে প্ৰচাৰ চলাই থকাৰ কাৰণে মই যথেষ্ট এনেকুৱা ধৰণৰ প্ৰত্যেক দিনাই 20-25খন মিটিঙত এনেকৈ ভাষণ দি থকাৰ কাৰণে আকস্মিকভাৱে চিন্তা নকৰাকৈ এনেকুৱা ভুল বাক্য এটা কৈ পেলালোঁ সেইকাৰণে সকলো ৰাইজে মোক ক্ষমা কৰিব আৰু মোৰ সতীৰ্থ যিসকল বন্ধু দলৰ যিসকল সতীৰ্থ যিসকলে এই বাক্যটো কোৱাৰ কাৰণে মোক বেয়া পাইছে মই অযুক্তিকৰ কথা কৈছোঁ বুলি কৈছে মই ধৰ্মীয় চিন্তাৰ কথা কৈছোঁ বুলি কৈছে মই প্ৰগতিশীল চিন্তাৰ পৰা আঁতৰি গৈছোঁ বুলি যিসকলে কৈছে মই তেখেতসকলৰ ওচৰতো ক'ব খুজিছোঁ যে মই নিস্বাৰ্থভাৱে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ মোৰ ভুল হৈছে মই এনেকুৱা বাক্য কোৱা উচিত নাছিলে মই ভৱিষ্যতে এনেকুৱা বাক্য নকওঁ গতিকে সকলো পক্ষকে সকলো ৰাইজকে মোৰ এনেকুৱা ভুল বাক্যৰ কাৰণে ক্ষমা বিচাৰিছোঁ আৰু মোক ক্ষমা কৰি দিবৰ কাৰণে আপোনালোকক আহ্বান জনাইছোঁ ধন্যবাদ জয় অসম